Hello students, আমি যদি HSLC বা HS 2026 ৰ কথা কওঁ তো কেতুলে আমাৰ আছে মাত্ৰ 5 মাহ 5 মাহ কি দৰে যে সেপ্টেম্বৰ অলৰেডি পৰি গ'ল সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী 5 মাহ আমাৰ হাতত আছে তো এই 5 মাহ আমি যদি 5 into 30 কৰো আমাৰ হাতত আছে টোটাল ডেজ হিচাপত 150 ডেজ আছে এতে 150 ডেজক যদি আমি 6 সাবজেক্ট দি ডিভাইড কৰো তেন্তে পাৰ সাবজেক্ট আমাৰ হাতত আছে মাত্ৰ 25 ডেজ HSLC সকলেতো 6টা সাবজেক্টে পঢ়িব গতিকে তেওঁলোকৰ হাতত 25 ডেজ আছে আৰু যদি যিসকলে HS পঢ়ি আছে হায়াৰ সেকেন্ডাৰী দিব এবাৰ তেওঁলোকে যদি 6টা সাবজেক্ট পঢ়িছে তেওঁলোকৰ হাতত 25 ডেজ আছে আৰু যিসকলে ভাবিছে মই 4th সাবজেক্টটো নপঢ়ো কমাই পঢ়িম তেন্তে তেওঁলোকৰ হাতত পাৰ সাবজেক্ট 30 ডেজ কৈ আছে এতিয়া শুনিবলৈ হয়তো তোমালোকৰ এনেকুৱা লাগিছে যে 25 ডেজ আছে হৈ যাব পাৰ সাবজেক্ট 25 ডেজ হ'ব মোৰ হৈ যাব কিন্তু একচুয়ালি আমাৰ 25 ডেজও আমাৰ হাতত নাই কাৰণ আমি 25 ডেজত আমাৰ এক্সাম বিলাক থাকিব আমাৰ ৰিভিজন থাকিব তো এনে ধৰণৰ বিভিন্ন কথা ইয়াত আছে আমি যে 5 মান ধৰিলো মই তোমালোকক আগৰ পৰা কৈ আহিছো ফাৰ্ষ্টৰ পৰা মই এটা কথা কৈছো যে তোমালোকে এটলিষ্ট 2 মান্থ তোমালোকে ৰাখিব লাগিব ৰিভিজনৰ কাৰণে নহলে তোমালোকৰ কিন্তু পিছত এটা ভাল প্ৰিপাৰেচন নহব কাৰণ আমি যদি লাষ্টত ৰিভিজন নকৰো ৰিভিজন নকৰাৰ ফলত কি হ'ব আমি গুটেখিনি পাহৰি যাম গতিকে আমি হেডু টাৰ্গেট ৰাখিব লাগিব যে লাষ্ট 2 মান্থ আমাৰ কি থাকিব ৰিভিজন থাকিব গতিকে আমি এটা ট্ৰাই কৰিব লাগিব যে আমি এই 3 মান্থত নেক্সট যে 3 মান্থ আছে সেই 3 মান্থত আমি গুটে কোৰ্সটো কমপ্লিট কৰো আৰু যিসকলে ধৰা দেৰিকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকে ৰিভিজনৰ কাৰণে 1 মাহ ৰাখিব আৰু যিসকলে অলৰেডি ষ্টাৰ্ট কৰিছে আগৰ পৰা পঢ়ি আছে তেওঁলোকে 2 মাহ ৰিভিজনৰ কাৰণে ৰাখিব তো এইদৰে তোমালোকে যদি পঢ়া তোমালোকৰ মই ভাবো যে ৰিজাল্টটো ভাল হ'ব এতিয়া সোৱা বস্তুবিলাক এই যে লাষ্ট আমাৰ নেক্সট আমাৰ যি আমাৰ 5 মান্থ থাকিব তাত বস্তুবিলাক অলপ বেলেগ ধৰণৰ হ'ব বেলেগ ধৰণৰ এতিয়া কেনেকুৱা হ'ব আমাৰ ৰেসপন্সিবিলিটি বাঢ়িব এতিয়া আমি আগত যে গাৰা দি পঢ়ি আছিলো ইমান দিনে যে মই গাৰা দি পঢ়িলো সেই গাৰা দিলে এতিয়া নহব এতিয়া নচলিব এতিয়া সিৰিয়াস হোৱাৰ সময় সমাহু নাই 5 মাহ মাত্ৰ তো আমি সেই গাৰা দিয়া স্বভাৱটো আমি এৰিব লাগিব আমি ৰেসপন্সিবল হ'ব লাগিব ৰেসপন্সিবল কিহৰ প্ৰতি আমাৰ ৰিজাল্টৰ প্ৰতি আমি এটা যদি ভাল ৰিজাল্ট কৰিব নোৱাৰো আমাৰ ইমান দিনৰ পঢ়াখিনি এনে গুছি যাব তুমি এতিয়া 10 বছৰ বা 11 বছৰ যি পঢ়িলা কি পঢ়াৰ সেই মেইন ৰিজাল্টটো ক'ত পাব এই HSLC বা হায়াৰ সেকেন্ডাৰীত তেওঁলোকে পাব তুমি 10 বছৰ হয়তো তুমি ক্লাছত টপ কৰিছা এটো কৰিছা সেইটো কোনো মেটাৰ নকৰে মেটাৰ কিহে কৰিব এইবাৰ তোমালোকৰ ক্লাছ 10 বা 12 ৰ যোনটো ৰিজাল্ট হ'ব সেইটোৱে মেটাৰ কৰিব যে তোমালোক কিমান মানে ভাল বেয়া সেইটো মানে সমাজখন আমাৰ কেনেকুৱা যে ৰিজাল্ট ভাল কৰিছে মানে কি ভাল হয়তো বেলেগ হ'ব পাৰে কিন্তু আমি যদি ৰিজাল্টটো ভাল কৰো কি হয় আমাৰ ভাল ইমপ্যাক্ট এটা পৰে গুটে সমাজত না তো সেই কাৰণে আমি কি কৰিব লাগিব আমি এটা ভাল ৰিজাল্ট কৰিব লাগিব আমি সেই কাৰণে কৈছো যে মই ৰেসপন্সিবল হ'ব লাগিব মোৰ দায়িত্বখিনি মই নিজে মানে বুজি পাব লাগিব এনেকুৱা হ'ব নালাগে যে মা দেউতা কৈছে ক'বলগীয়া হৈছে আগতো কৈছো মই কথাখিনি যে মা দেউতা যাতে ক'বলগীয়া নহয় তো সেইটো কামটো তোমালোকে কৰি আছা হয়তো বহুতে ষ্টাৰ্ট কৰিছা যে মা দেউতাক নোকোৱাকে তোমালোকে বহুত মই খবৰ পাইছো যে মা দেউতাসকলে ইমান প্ৰেছাৰাইজ কৰিবলগীয়া হোৱা নাই তেওঁলোকে নিজে নিজে বহিছে কিন্তু যিসকলে এতিয়ালৈকে কৰা নাই তোমালোকৰ কিন্তু কৰিবলৈ হৈছে আৰু মা দেউতা কৰি বহুৱাতকে তোমালোকে নিজে যদি নিজৰ ৰেসপন্সিবিলিটিখিনি বুজি পোৱা তেনেকৈ যদি তোমালোকে পঢ়ি যোৱা তেন্তে তোমালোকৰ এটা ভাল ৰিজাল্ট হোৱাটো নিশ্চিত তাৰো 5 মাহত আমি কি কৰিব লাগিব যে আমাৰ মাইন্ডত কি হয় বহুত সময়ত কি হয় আমাৰ দেখা যায় ছাত্ৰ ছাত্ৰীসকলৰ মাইন্ডত বেলেগ কথা সোমাই থাকে কাৰণে তেওঁলোকৰ পঢ়া বস্তুবিলাক মনত নৰয় তো সেই কাৰণে আমি কি কৰিব লাগিব নেক্সট 5 মাহত আমি কি কৰিব লাগিব আমাৰ মাইন্ডটো ফ্ৰেছ ৰাখিব লাগিব আমি বাজে ধান্দা বাজে চিন্তা হেবিলাক বাদ দি পেলাই আমি অনলি কনসেন্ট্ৰেট কৰিম কোত আমাৰ পঢ়াত আমি কনসেন্ট্ৰেট কৰিব লাগিব নহলে কিন্তু পিছত কি হ'ব হেবিলাক বস্তু তোমালোকৰ কামত নাহে যোনবিলাক কথা তোমালোকক মূৰত সোমাই ৰাখিছা সেইখিনি কিন্তু তোমালোকৰ পিছত কামত নাহে আমাৰ কামত কি আহিব এটা ভাল ৰিজাল্ট আমাৰ কামত আহিব গতিকে হেতু তোমালোকে কিন্তু মনত ৰাখিব লাগিব যে মই কি কৰিব লাগিব ভাল ৰিজাল্ট কৰিবই লাগিব টাৰ্গেট যদি এতিয়া লোৱা নাই মই আগৰ পৰা কৈ আছো তোমালোকক টাৰ্গেট লবলৈ টাৰ্গেট যদিও এতিয়া লোৱা নাই যে বুলি তোমালোকে যদি এতিয়াও ষ্টাৰ্ট কৰিছা বলে মই এতিয়া ষ্টাৰ্ট কৰিম এই ষ্টাৰ্ট কৰাৰ লগতে তোমালোকে কি কৰিব লাগিব টাৰ্গেট এটা বান্ধি ল'ব লাগিব যে মোৰ টাৰ্গেটটো ইমান মই ফিল কৰিবই লাগিব আৰু নিজৰ টাৰ্গেটৰ কাৰণে তোমালোকে পঢ়িব লাগিব আৰু এটা কথা এতিয়া কিন্তু মই কৈছো যে যেতিয়া টাইম কমি আহিব আমি পঢ়াৰ টাইমটো অলপ বঢ়াব লাগিব আমি এই 5 মাহত আমি এইটো মান্থৰ পৰা আমি এইটো ট্ৰাই কৰিব লাগিব যে আধা ঘণ্টা হলেও যাতে আমি পঢ়াৰ টাইমটো ইনক্ৰিজ কৰো পঢ়া টাইমটো যাতে আমি আধা ঘণ্টা হলেও যাতে এইটো মান্থত আমি ইনক্ৰিজ কৰিব পাৰো সেইটো আমি ট্ৰাই কৰিব লাগিব আমি স্কুলতে হওক বা কলেজতে হওক যিমানখিনি অফ টাইম পাও বা অফ পিৰিয়ড পাও সেইখিনি আমি পঢ়াত লগাব লাগিব
আমি ডিছকাশ্যন কৰিম কিহৰ কথা ডিছকাশ্যন কৰিম পঢ়া কথা ডিছকাশ্যন কৰিম কাৰণ বেলেগ কিবা কিবি ডিছকাশ্যন কৰাৰ ফলত কি হয় পঢ়া সময়ত বহি পেলাই আমাৰ সেইখিনি কথা মনত পৰে গতিকে আমি স্কুলতে হওক বা লগৰখিনিৰ লগত আমি পঢ়া শুনা সংক্ৰান্তীয় যদি আমি কথাবিলাক পাতি থাকোঁ তেন্তে কি হ'ব আমাৰ মাইণ্ডটোত সেই পঢ়াখিনি চলি থাকিব আৰু আমাৰ কি হ'ব এটা ভাল মানে ৰিজাল্ট হোৱাত সহায় হ'ব আমি এটা এনভাইৰনমেণ্ট তৈয়াৰ কৰিব লাগিব এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যোনটো আমাক কি কৰে পঢ়াৰ কাৰণে উৎসাহিত কৰে এনেকুৱা আমি ঠাইত নেযাম মানে এনেকুৱা ঠাইত আমি নেযাম য'ত গ'লে মোৰ কি হয় কনচেন্ট্ৰেশ্যন ব্ৰেক হয় য'ত গ'লে মোৰ কি হয় মই পঢ়াখিনিত মোৰ ডিষ্টাৰ্ব হয় বা পঢ়া সময়ত সেইখিনি কথা মনত পৰি থাকে তো তেনেধৰণৰ তোমালোকে যদি বস্তুবিলাক বাদ দিব পাৰা তেন্তে তোমালোকৰ কি হ'ব মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু পঢ়াত তোমালোকে মনত ৰাখিব পাৰিবা আৰু এটা কথা ইয়াতে পঢ়াখিনি তোমালোকে ট্ৰাই কৰিবা এদিন মানে এই 5 মাহত তোমালোকে ট্ৰাই কৰিব লাগিব লিখা প্ৰেক্টিছটো কৰিবা যিকোনো এটা কুৱেশ্যন পঢ়ি পেলাই সেইটো লিখিবলৈ ট্ৰাই কৰিবা তেতিয়া কি হ'ব বস্তুবিলাক বহুত দিনলৈ মনত ৰ'ব তো এইখিনি আছিলে 5 মান্থৰ ষ্ট্ৰেটেজি আমি কি কৰিব পাৰোঁ 5 মান্থত এতিয়া চব গোটেইখিনি তোমালোকৰ ওপৰত নিৰ্ভৰ তোমালোকৰ মা দেউতাৰে হওক বা গোটেই আশে পাশে যিসকল তোমালোকৰ পৰিয়ালৰ মানুহে হওক তো চবৰে তোমালোকৰ আশা এটা আছে তোমালোকৰ ওপৰত গতিকে সেই আশা পূৰণ কৰিবলৈ এই 5 মাহ তোমালোকে অলপ কষ্ট কৰা পাছত চাবা তোমালোকে এটা ভাল ৰিজাল্ট হ'লে তোমালোকৰো ভাল লাগিব আৰু তোমালোকৰ ফিউচাৰটো ভাল হ'ব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কামখিনি কোনে কৰিবা কমেণ্ট বক্সত জনাব নাপাৰিবা আজিৰ ভিডিঅ'তে কৰিলে কি পোৱা